হয়, বৰ্তমান মই উপস্থিত আছো ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত কদমতলা গাঁও পঞ্চায়তৰ এখন গাঁৱত, যিখন গাঁৱৰ নাম হৈছে মণিপুৰ চোৱামাৰী। এখন পথে জলাকলা খুৱাইছে একাংশ শিক্ষাৰ্থীক আৰু গাঁওবাসীক। মই বৰ্তমান এইখন স্থানতে উপস্থিত হৈ আছো। ফাইনেন্সিয়েল ইয়াৰ 2023-24 এটা কাম আছিল, এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই এখন পথ। তাক লৈ স্থানীয় ৰাইজ আৰু দল সংগঠন সৰব হৈ উঠিছে। মই পোনে পোনে যদি সম্ভৱ হয় মই দল সংগঠনৰ ওচৰত যাম আৰু স্থানীয় ৰাইজৰ ওচৰত যাম। কি হৈছে আচলতে আপুনি কি ক'ব? হয়, বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত কদমতলা গাঁও পঞ্চায়তৰ চোৱামাৰী টু কদমতলালৈ যোৱা যিটো পথ নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰে মুখ্যমন্ত্ৰী পথ পকীকৰণ নিৰ্মাণ আঁচনিৰ অধীনত 99,510 টকাৰ ধন মুকলি কৰি দিছিল। কিন্তু ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষই মিলি ব্যাপক দুৰ্নীতি আৰু নিম্নমানৰ বস্তু কাম কৰি অনিয়ম সংগঠিত কৰি আহিছে। যাৰ মানে এই কামটো আজি এবছৰ পূৰ্বে সম্পূৰ্ণ হ'ব লাগিছিল, কিন্তু ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ গাফিলতিৰ ফলত আজিলৈ সম্পূৰ্ণ হৈ নুঠিল। যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ লগতে জনসাধাৰণৰ অহা যোৱা কৰাত বহুত অসুবিধাৰ সন্মুখীন হয়। আৰু বিশেষকৈ বৰ্ষা কালত এই জৰাজীৰ্ণ পথটো দি ছাত্ৰ ছাত্ৰী যোৱা আসা কৰাত মানে আঘাতপ্ৰাপ্ত হ'ব লগা হয়। গতিকে আজি আমি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে বিলাসীপাৰা চমু জিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছো যে অতি শীঘ্ৰে ধুবুৰী মানে কদমতলা টু চোৱামাৰী যোৱা যিটো পথ, এই পথটোৰ দুৰ্নীতিৰ তদন্ত কৰি ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি আৰু এইটো কাম যাতে ইষ্টিমেট হিচাপে কৰি দিয়ে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। নহলে আমি অনাগত দিনত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ইয়াৰ স্থানীয় ৰাইজক লগত লৈ ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ কাৰণত বাধ্য হ'ম। হয়, ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ ইয়াতে দল সংগঠনৰ এজন ব্যক্তিয়ে কৈছে অতি শীঘ্ৰেই এই পথটো মেৰামতি কৰি দিয়াৰ আহ্বান জনাইছে। কদমতলা টু চোৱামাৰী যিটো এটা পথ আছে বা চোৱামাৰীৰ পৰা কদমতলা যি পথ আছে, এই পথটো আধাতে এৰিছে। 2023 বৰ্ষত কামটো কৰিছিল, তাতে সামৰিছে। আৰু মোৰ লগত গাঁওবাসী আছে, তাৰে মুখেৰে শুনিম কি কেতিয়া কামটো কৰিছিল আৰু কি কেনেকৈ কৰিছিল। 2023 লাষ্টত কামটো আৰম্ভ কৰিছিল। মানে আপুনি ধৰি লওক অক্টোবৰ বা নৱেম্বৰ মাহত এনেকুৱা টাইমত কামটো আৰম্ভ কৰাৰ পিছত 2 মাহ নে 3 মাহ কাম কৰাৰ পিছত আকৌ কামটো বন্ধ কৰি থৈ দিছে। তাৰপিছত ইহঁতক ফোন কৰিছো যে কামটো কি হ'ল, ক'লে কামটো কৰিম, কেইদিনমান দেৰি হ'ব। এই দেৰি হোৱাৰ কাৰণে আজিলৈকে ইহঁতক ফোন মাৰিলো, ফোন ৰিচিভ নকৰে। বহুত কেইবাৰো ফোন মাৰিছো, অহা নাই। আৰু ইহঁতক কৈছে আমি এতিয়ালৈকে বিল পোৱা নাই কথা কৈছিলে, এইটোতো আমিতো নাজানো। সিহঁতক মাতিছো, নাহে। আৰু আমাৰ অহা যোৱাৰ কাৰণে বহুত দিগদাৰি হৈ আছে। ল'ৰা ছোৱালী বিলাক স্কুল যাব নোৱাৰে, গাড়ী এখন যাব, গাড়ীখনো ভালকে যাব নোৱাৰে। এনেকুৱা ৰাস্তাটো কৰি থৈ দিছে। ধন্যবাদ জ্ঞাপন কৰিছো। স্থানীয় ৰাইজৰ মন্তব্য আমি শুনিলো যে 2023 বৰ্ষতে কামটো কৰি এৰিছে। তাৰ পিছত ইহঁতৰ অহা যোৱা ছাত্ৰ ছাত্ৰী তথা জৰুৰীকালীন কিবা অসুবিধা হলে অহা যোৱাত অসুবিধা হয় বুলি আমাক জানিবলৈ দিছে। অতি শীঘ্ৰেই ৰাস্তাটো মেৰামতি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে দল সংগঠন আৰু স্থানীয় ৰাইজ। আপোনালোকে চাই আছে দা নিউজ প্লাছ, মই তাৰিফুল হক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।